আপোনালোকে চাই আছে অসমৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰ, অসমত শিক্ষা ব্যৱস্থাৰ উন্নতি আৰু ছাত্ৰ-ছাত্ৰীৰ সুবিধাক লৈ বিভিন্ন আলোচনা চলি আছে। ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত শিক্ষাৰ মান উন্নত কৰাৰ লগতে আধুনিক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেল শিক্ষাৰ সৈতে জড়িত কৰিবলৈ নতুন নতুন ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও আলোচনা হৈছে। দ্বিতীয় খবৰ, গুৱাহাটী মহানগৰীত যান-জঁট সমস্যা কমোৱাৰ বাবে পথ আৰু যাতায়াত ব্যৱস্থা উন্নত কৰাৰ কাম চলি আছে। ব্যস্ত অঞ্চলসমূহত যান-বাহনৰ চাপ কমাবলৈ নতুন পথ, উৰণীয়া সেতু আৰু উন্নত যান-বাহন ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ ফলত আগন্তুক দিনত যাতায়াত সহজ হ'ব বুলি আশা কৰা হৈছে। তৃতীয় খবৰ, অসমৰ কৃষকসকলৰ বাবে কৃষি খণ্ডৰ উন্নতিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। আধুনিক কৃষি পদ্ধতি ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি কৰাৰ লগতে কৃষকসকলক বিভিন্ন সুবিধা দিয়াৰ চেষ্টা চলি আছে। চাহ, ধান, শাক-পাচলি আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰাতো গুৰুত্ব দিয়া হৈছে। চতুৰ্থ খবৰ, অসমৰ পৰ্যটন খণ্ডক অধিক উন্নত কৰাৰ বাবে বিভিন্ন পৰ্যটনস্থলীৰ উন্নয়ন কাম চলি আছে। কাজিৰঙা, মাজুলী, মানস আৰু অন্যান্য সুন্দৰ স্থানলৈ দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ কৰাৰ কথা আলোচনা হৈছে। ইয়াৰ উপৰিও ৰাজ্যত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু যুৱক-যুৱতীসকলক দক্ষতামূলক প্ৰশিক্ষণ দিয়াৰ বিষয়েও চৰ্চা চলি আছে।